প্লান্টাৰ ফেচাইটিছ হৈছে কি আমাৰ ভৰি যিটো মানে গেৰুৱাৰ তলত মানে যিটো আমি চোল বুলি কওঁ, চোলৰ ভিতৰত তাৰমানে আপোনাৰ এখন এক্সট্ৰা এটা ডাঠ লেয়াৰ এটা থাকে যিটোক আমি প্লান্টাৰ ফাচা বুলি কওঁ। এতিয়া প্লান্টাৰ ফাচাটোৱে কি কৰে তাৰমানে আমাৰ যিটো মানে ভৰিৰ নৰ্মেল আৰ্চ যিটো সেইটো মেইনটেইন কৰাত সহায় কৰে আৰু এইটো এটা শ্বক এবজৰ্বাৰৰ নিচিনা কাম কৰে। চ' কি হয়, যিহেতু এইটো আমি সদায় দৈনন্দিন কামত আমি ভৰিখন ব্যৱহাৰ কৰি থাকো, খাৰা হৈ থাকো, দৌৰো, জাম্প কৰো, এই প্লান্টাৰ ফাচাটোৱে সদায় একেধৰণৰ কামখিনি মানে কৰোঁতে ৰিপিটেটিভ হৈ থাকিলে ৰিপিটেটিভ ট্ৰমা হয়। ৰিপিটেটিভ প্ৰেছাৰ বিয়াৰিং কৰোঁতে কৰোঁতে এইটো ইনফ্লেম বা প্ৰদাহ হ'বলৈ আৰম্ভ কৰে। ইয়াৰ ইনফ্লেমেশ্যনটো বা যিটো তাৰমানে এইটো তাত মানে হেৰি হ'বলৈ আৰম্ভ কৰে, মানে আপোনাৰ বুলি কয় যিটো বিষটোকে সেইটোকে আমি প্লান্টাৰ ফেচাইটিছ বুলি কওঁ। প্লান্টাৰ ফেচাইটিছ হোৱাৰ মানে বহু কাৰণ আছে। দেখা যায় যে এই বস্তুটো কমনলি তাৰমানে 40 বা 30 ঊৰ্ধ্ব মানুহৰ দেখা যায়, 50 বছৰ বয়সলৈকে, আৰু মহিলাৰ মাজত এইটো বহুত কমন। আৰু অবিজ পিপল বা যাৰ মানে ওজন অলপ বেছি, যোন মানুহে তাৰমানে আপোনাৰ দৌৰা দৌৰি বেছিকৈ কৰে, বেছি দেৰিলৈ খাৰা হৈ থাকে, প্ৰেগনেণ্ট ওমেন, আৰু কেতিয়াবা দেখা যায় যে ডায়েবেটিছ মেলাইটাছ বা থাইৰয়ডৰ বেমাৰ থকা মানুহৰ মাজতো এইটো খুব সঘনাই দেখা পোৱা যায়। এতিয়া কথা হৈছে যে প্লান্টাৰ ফেচাইটিছ 30-40 ঊৰ্ধ্ব তাৰমানে যিকোনো মানুহৰ মাজতে দেখা দিব পৰা যায়। 30-ৰ পৰা 50-ৰ ভিতৰত মহিলাসকলৰ মাজত এইটো বেছিকৈ দেখা পোৱা যায়। আৰু ইয়াৰ কাৰণ কি এতিয়ালৈকে তাৰমানে কোনেও সঠিককৈ ক'ব পৰা নাই, কিন্তু তথাপিও আমি অপিডি বেচিছত মহিলা মানুহৰ এইটো বেছিকৈ দেখা পাওঁ। আৰু এটা কথা হৈছে কি, যাৰ ওজন বেছি, BMI যিটো যাৰ মানে আপোনাৰ হেৰি হয় বেছি থাকে, অবিজ পেচেণ্ট, অভাৰৱেইট পেচেণ্ট, যাৰ আপোনাৰ তাৰমানে সঘনাই দৌৰা দৌৰি কৰা, জাম্প কৰা বা বেছি দেৰিলৈ খাৰা হৈ ভৰিৰ ওপৰত বেছি প্ৰেছাৰ দি থকা যিবিলাক মানুহ থাকে, বা তাৰ লগতে প্ৰেগনেণ্ট ওমেন, এইবিলাকৰ মাজত বেছিকৈ দেখা দিয়া যায়। কেতিয়াবা এইটো আপোনাৰ ডায়েবেটিছ থকা মানুহৰ মাজতো দেখা পোৱা যায়, আৰু ইভেন থাইৰয়ডৰ বেমাৰ থকা মানুহৰ মাজতো দেখা পোৱা যায়। আৰু দেখা গৈছে যে আপোনাৰ কাফ মাচল যি বুলি কয়, কাফ মাচলৰ তাৰমানে আপোনাৰ যদি কিবা প্ৰব্লেম থাকে বা আপোনাৰ তাত স্পেজমছ বাঢ়ি থাকে, সেইবিলাক মানুহৰ মাজতো এইটো সঘনাই দেখা পোৱা যায়। চিমটমটো হৈছে কি, পেচেণ্ট আমাৰ ওচৰলৈ সদায় গেৰুৱাৰ বিষ লৈ আহে। দেখা যায় যে 10% অফ দ্য পপুলেশ্যন জীৱনত এবাৰ হ'লেও প্লান্টাৰ ফেচাইটিছ লৈ আহিবই। তো বিষটো আপোনাৰ গেৰুৱাৰ ঠিক মানে ভৰি ফালে, চোল বুলি যিটো কয়, গেৰুৱাৰ ঠিক আগৰ আৰু ভিতৰৰ ফালে বিষটো যায়। আৰু বিষটো আপোনাৰ তেখেতে কয় যে আমি ৰাতিপুৱা সময়ত বিচনাৰ পৰা নামেই মাটিত ভৰিটো দিয়াৰ লগে লগে এটা প্ৰচণ্ড তাৰমানে কাটি দিয়াৰ ধৰণৰ বিষ এটা হয়, যিটো লাহে লাহে দিনটো প্ৰগ্ৰেছ কৰাৰ লগে লগে কমে। আৰু যদি তেখেতসকলে কোমল জোতা পিন্ধে বা খালী ভৰি বেছিকৈ খোজ নাকাঢ়ে, তেতিয়া বিষটো লাহে লাহে কমে। কিন্তু এই পাৰ্টিকুলাৰ বেমাৰটো তাৰমানে ইউজুৱেলি 2 মান্থছৰ পৰা 1 ইয়াৰলৈকে তাৰমানে থাকিব পাৰে। কেতিয়াবা চেল্ফ লিমিটিং হয়, আৰু কেতিয়াবা এইটো বহুত দিনলৈ প্ৰলং কৰিব পাৰে, 2 বছৰলৈকো প্ৰলং কৰিব পাৰে, ডিপেণ্ডিং আপন দ্য পেচেণ্টছ, আপোনাৰ লাইফষ্টাইল এণ্ড ফুটৱেৰ চইচেছ। প্লান্টাৰ ফেচাইটিছৰ ট্ৰিটমেণ্ট বুলিলে আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে কনজাৰভেটিভ বা ঔষধ, এক্সাৰচাইজ, লাইফষ্টাইল মডিফিকেশ্যন দি কৰা, আৰু ছেকেণ্ডটো হৈছে চাৰ্জাৰী। যিহেতু প্লান্টাৰ ফেচাইটিছ হৈছে খুবেই কমনলি দেখা কণ্ডিশ্যন, আৰু যিটোৰ তাৰমানে প্ৰগনচিছ বা যাৰ তাৰমানে লাইফ স্পেনটো খুবেই তাৰ যিটো মানে আপোনাৰ প্ৰচেছটো তাৰমানে খুব ফেভৰেবল হয়। চ' কনজাৰভেটিভ ট্ৰিটমেণ্টতে আমি পেচেণ্টক খুব ভাল ৰিজাল্টছ দিব পাৰোঁ। চ' ফাৰ্ষ্ট আমি কি কৰোঁ, পেচেণ্টক আমি ভৰিৰ কেয়াৰ ল'বলৈ শিকাওঁ। আমি কওঁ যে প্ৰলং ষ্টেণ্ডিং বা বেছি দেৰিলৈ থিয় হৈ থকা, তাৰপিছত জগিং কৰোঁতে ভাল ফুটৱেৰ লোৱা, অৰ্থটিক্স বুলি যিটো কয়, যে জোতাৰ মাজত ভিতৰত চিলিকন ইনচল বা ফুট ইনচল এনেকুৱা যিটো যাৰ সহায়ত তাৰমানে প্লান্টাৰ ফেচাটোৰ ওপৰত পৰা প্ৰেছাৰটো কমাব পৰা যায়, সেইবোৰ পিন্ধিবলৈ কোৱা হয়। তাৰ ওপৰত পেচেণ্টক কিছুমান ফিজিঅ'থেৰাপি যেনে কাফ মাছল ষ্ট্ৰেচিং, ফুটৰ এক্সাৰচাইজ, এইবিলাক কৰিবলৈ কোৱা হয়। তাৰ লগতে বিষটো বা ইনফ্লেমেশ্যন কমাবলৈ আমি নন ষ্টেৰইডেল এণ্টি ইনফ্লেমেটৰী মেডিকেশ্যন অৰ পেইন কিলাৰ বুলি যিটো কওঁ, সেইটো আমি দিওঁ। তাৰ লগতে আমি কিছুমান স্পেচিফিক কথা কওঁ, যেনেকে ফুট ৰোলিং যিটো কয়, তাৰমানে ফুট ৰোলিং কৰিব লাগে কোল্ড চাৰ্ফেচ এটাৰ এগেইনষ্টত। ফৰ এক্সাম্পল, এটা ঠাণ্ডা কেনৰ এগেইনষ্টত ভৰিটো ৰোলিং দিনটোত 2 বা 3 ঘণ্টাৰ মূৰে মূৰে 10-15 মিনিটৰ কাৰণে ৰোলিং কৰিবলৈ দিওঁ। তাৰ ফলত এই ঠাণ্ডা সেকটো দিয়াৰ ফলত ভিতৰৰ ইনফ্লেমেশ্যনটোও কমে, বিষটোও কমে। এই পাৰ্টিকুলাৰ ৰেজিমটো যদি পেচেণ্টে যদি ৰেগুলাৰলি কৰে, দেখা যায় যে 1 মাহ 2 মাহৰ ভিতৰতে পেচেণ্টে কমপ্লিট ৰিলিফ পায়। আৰু যদি কিছুমান খুব নটৰিয়াছ কেছেছত
যদি কোনো ধৰণৰ তাৰমানে কনজাৰভেটিভ মেনেজমেণ্টে কাম নকৰে, তেতিয়া আমি চাৰ্জিকেল মেনেজমেণ্ট কিছুমান ল'ব পাৰোঁ, কিন্তু তাৰ কিছুমান স্পেচিফিক ইণ্ডিকেশ্যন থাকে যিবিলাক দেখা যায় যে খুব কম কেণ্ডিডেট আৰ একচুৱেলি চিলেক্টেড ফৰ দিছ। চ' ইন মাই প্ৰেক্টিচ মই এতিয়ালৈকে চাৰ্জিকেল মেনেজমেণ্ট কৰি প্লান্টাৰ ফেচাইটিছ ট্ৰিট কৰিবলগীয়া হোৱা নাই। বেচিকেলি তেনেকুৱা কোনো হাৰ্ড এণ্ড ফাষ্ট ৰুল নাই। প্লেণ্টাৰ ফেচাইটিছ হৈছে এটা পেইনফুল কণ্ডিশ্যন। চ' ইয়াৰ যিটো মানে লাইফ স্পেন বুলি ক'বলৈ যায়, 2 মাহৰ পৰা এবছৰলৈ থাকিব পাৰে। চ' স্পৰ্টছমেন এজনে যেতিয়া প্লান্টাৰ ফেচাইটিছ বা যিকোনো যদি পায়, তেখেতসকলে সেই ৰিপিটেটিভ এক্টিভিটিবিলাক বন্ধ কৰিব লাগিব। চ' যেতিয়ালৈকে পেইন বা ইনফ্লেমেশ্যনটো ছাবচাইড নকৰে, তেতিয়ালৈকে সেইটো এভইড কৰিব পাৰিলে ভাল। চ' সেইখিনি কৰাৰ সৈতে তেখেতসকলে 1.5 মাহ বা 6 উইকছৰ পৰা 2 মাহৰ ভিতৰত তেখেতসকলে most of the times they can go back to the normal physical activities. যিবিলাক মানুহ আপোনাৰ অভাৰৱেইট হয়, যি ষ্টেটিক লাইফ মেইনটেইন কৰে, যিবিলাক কনষ্টেণ্টলি একেলেঠাৰে থিয় হৈ থাকে, আৰু যিবিলাকে বেড ফুটৱেৰ ব্যৱহাৰ কৰে, আৰু যাৰ অলপ হ'লেও তাৰমানে কাফ মাচলৰ মানে প্ৰব্লেম থাকে, সেইসকল মানুহৰ মাজত এইটো খুব বেছিকৈ দেখা পোৱা যায়। তো সেইসকল মানুহক আমি ক'ব লাগিব, নম্বৰ 1, তেখেতসকলে ফুটৱেৰ মেনেজমেণ্টটো কৰিব লাগিব। সেইটো কেনেকে কৰিব লাগিব? ভাল কোৱালিটিৰ ফুটৱেৰ উইথ আইডাৰ ইনচোল অৰ কোমল পিন্ধিবলৈ আমি তেখেতসকলক এনকাৰেজ কৰিব লাগে। খালী ভৰিৰে খোজ কঢ়াটো আমি যিমান পাৰোঁ প্ৰিভেণ্ট কৰিবলৈ ক'ব লাগে, কাৰণ খালী ভৰিৰে টান চাৰ্ফেচত খোজ কাঢ়িলে প্লান্টাৰ ফাৰ্চা যিটো অলৰেডি ইনফ্লেমড বা ইৰিটেটেড হৈ থাকে, সেইটো আৰু ইৰিটেটেড হৈ যাব। চ' ইট ইজ লাইক এডিং ইনচাল্ট টু ইঞ্জুৰি, যিটো কয় ইংলিছত। ফলত কি হয়, বস্তুটো আৰু সঘনাই সেইটো ইনফ্লেমড হৈ পেইন হৈ থাকিব। চ' এই পাৰ্টিকুলাৰ কামবিলাক এভইড কৰিব লাগিব। একেলেঠাৰে খাৰা হৈ থকা কামটো তেখেতসকলে এভইড কৰিব লাগিব। আৰু এটা কথা হৈছে কি, লাইফষ্টাইল মডিফিকেশ্যনৰ ভিতৰত গুড ডাইট, এক্সাৰচাইজ কৰিব লাগিব, যাতে ৱেইটটো এটা নমিনেল লেভেলৰ মাজত থাকে। ৱেইট কমিলে নট জাষ্ট প্লান্টাৰ ফেচাইটিছ বা বাকী এডেড মাস্কুলোস্কেলেটেল চিষ্টেমৰ যিবিলাক বেমাৰ আছে, সেইবিলাকো লাহে লাহে কমি যাব। তাৰ লগতে ষ্ট্ৰেচিং এক্সাৰচাইজেছবিলাক পেচেণ্টক শিকালে পেচেণ্টে যাতে ৰেগুলাৰলি সেইবিলাক কৰে। আমি প্লান্টাৰ ফেচাইটিছ থকা পেচেণ্ট যিবিলাক who do not respond to medical therapy, who do not respond to lifestyle modification, or who do not respond to footwear or other metabolic modifications. So সেইবিলাক পেচেণ্টক আমি হিলত কেতিয়াবা ষ্টেৰইড ইনজেকশ্যন দি পেলাইও ৰিলিফ দিব পাৰোঁ। ষ্টেৰইডে কি কৰে, ডাইৰেক্টলি গৈ পেলাই প্লান্টাৰ ফেচাৰ যিটো জেগাত আপোনাৰ এৰিয়াটো যিটো ইনফ্লেম হৈ থাকে, সেই ইনফ্লেমেশ্যনটো কমাই পেইন আৰু ডিজিজ প্ৰচেছটো শ্ল' ডাউন বা স্থবিৰ কৰি দিয়ে। চ' পেচেণ্টৰ ৰিকভাৰী প্ৰচেছটো ফাষ্টাৰ হৈ যায়। এণ্ড বহুত কেচেছত it has seen that it has given very, very good results. আৰু আজিকালি নতুন কিছুমান ট্ৰিটমেণ্ট থেৰাপি ওলাই আছে, যেনেকে PRP ইনজেকশ্যন বা প্লেটলেট ৰিচ প্লাজমা অট'লগাছ ষ্টিন'চাইড ইনজেকশ্যন, যিবিলাক আজিকালি এই ধৰণৰ বেমাৰবিলাকত ব্যৱহাৰ কৰা যায়। যদিও আমাৰ দেশত PRPটো জাষ্ট এতিয়া আপোনাৰ ইনিচিয়েল ষ্টেজতে আছে, তথাপি বহুত প্ৰেক্টিশ্যনাৰে এইটো ব্যৱহাৰ কৰে, আৰু দেখা গৈছে যে ইট হেজ গিভেন ৰিয়েলি ভেৰি গুড ৰিজাল্টছ। যদিও এইটো চাৰ্জিকেল ট্ৰিটমেণ্টত নপৰে, it falls under conservative, but it has given excellent and very, very good results in case of people undergoing, suppose আপোনাৰ স্পৰ্টছ পাৰ্চনে হওক, পুলিচত কাম কৰা যি কনষ্টেণ্টলি থিয় হৈ থাকে, সেইসকলক বহুত ভাল এইটো ৰিজাল্ট দেখা দিয়া গৈছে।